নিশ্চয়কৈ চাওক 3 দিন 3 নিশা মা ৰজস্বলা হোৱাৰ পাছতেই যি অম্বুবাচীৰ যি মহাপৰ্ব সেয়া আৰম্ভ হৈছিল আৰু বৰ্তমান সেই অম্বুবাচীৰ মহাপৰ্ব সমাপ্তি হৈছে অৰ্থাৎ নিবৃত্তি হৈছে মাৰ সূৰ্যৰ পোহৰ মা মন্দিৰত পৰাৰ লগে লগেই ভক্তৰ কাৰণে মূল দুৱাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। মোৰ সৈতে আছে কেমেৰা পাৰ্চন বিনোদ অধিকাৰী আৰু বিনোদ অধিকাৰীয়ে দেখুৱাইছে বৰ্তমান সামগ্ৰিক পৰিৱেশ। আমি নিশাৰ ভাগৰ পৰাই এই মা কামাখ্যা মন্দিৰত আছিলোঁ আৰু নিবৃত্তিৰ সময়ত যিসমূহ পৰ্ব যিসমূহ ধৰ্মীয় ৰীতি নীতি সেইসমূহ কৰা হৈছিল। আজি যিহেতু মাক নিশাৰ ভাগতেই নিবৃত্তি হৈছিল আৰু সেয়েহে মাক যি মন্দিৰৰ মূল দুৱাৰ মুকলি কৰাৰ পিছত মাক মূল গৰ্ভৰ পৰা উলিয়াই তেওঁক যি সৌভাগ্য কুণ্ড আছে সেই সৌভাগ্য কুণ্ডত পুখুৰীত তেওঁক স্নান কৰোৱা হৈছিল আৰু তাৰ পাছতে সেই তেওঁক নবস্ত্ৰ পৰিধান কৰা হৈছিল। তেওঁক যিসমূহ ৰীতি নীতি কৰিব লাগে সেইসমূহ যি আধ্যাত্মিক ৰীতি নীতি সেইসমূহ কৰাৰ পাছত মাক পুনৰ গৰ্ভত স্থাপন কৰা হৈছিল। এক আধ্যাত্মিক পৰিৱেশৰ মাজত বৰ্তমান বিৰাজমান হৈ আছে সমগ্ৰ এই কামাখ্যা ধাম। যিহেতু আজি 3 দিন 3 নিশা যি মাৰ দুৱাৰত ব্যাকুলতাৰে অপেক্ষা কৰি আছিল ভক্তসকল মাক দৰ্শন কৰিবৰ কাৰণে, সেই অপেক্ষাৰ বৰ্তমান অন্ত পৰিছে আৰু বৰ্তমান আমি দেখুৱাইছোঁ যিহেতু কামাখ্যাৰ মূল দুৱাৰ মুকলি কৰি দিয়া হৈছে আৰু ভক্তসকলে এইদৰে লানি পাতি তেওঁলোকে মাক দৰ্শন কৰিবলৈ আহিছে। আমি বৰ্তমান এই দৃশ্যসমূহ দেখুৱাই আছোঁ। সমান্তৰালকৈ আমি ভক্তসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আজি 3 দিনকৈ 3 দিন 3 নিশা উৰে ৰাতি বহু অগণন ভক্ত দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে মাক দৰ্শন কৰিবলৈ মাৰ আশীষ ল'বৰ কাৰণে এই অম্বুবাচী মহাপৰ্বত তেওঁলোক উপস্থিত হৈছিল আৰু সেই সময় সেই ক্ষণ বৰ্তমান আহি পৰিছে যিহেতু মাক পুনৰবাৰ তেওঁলোকে কাষৰ পৰা চাব পাৰিব, তেওঁলোকে মাক দৰ্শন কৰিব পাৰিব। কেমেৰা পাৰ্চন আমি আগলৈ যাব চেষ্টা কৰিম। আমি বহু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকে ব্যাকুলতাৰে অপেক্ষা কৰি আছে বৰ্তমান তেওঁলোকে মাক দৰ্শন কৰিবলৈ কাৰণে। তেওঁলোকে উৰে নিশা মাক দৰ্শন কৰিবৰ কাৰণে ইয়াত বহি আছে, তেওঁলোকে অপেক্ষা কৰি আছে কেতিয়াকৈ দুৱাৰ মুকলি কৰা হ'ব আৰু তেওঁলোকে কেতিয়া মাক দৰ্শন কৰিব। আমি কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত অহা ভক্তসকলৰ সৈতে, তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোকে মাক দৰ্শন কৰিবৰ কাৰণে। আমি কথা পাতিব চেষ্টা কৰিম ইয়াত ৰৈ থকা ভক্তসকলৰ সৈতে তেওঁলোকে কি বিচাৰে। আমি আগলৈ চাব চেষ্টা কৰিম, তেওঁলোকে ৰৈ আছে যিহেতু আগলৈ যাব চেষ্টা কৰিম। আমি তেওঁলোকৰ সৈতে কথা পাতিম, ভক্তসকলে কিছু কি ক'ব, তেওঁলোকে ক'ৰ পৰা আহিছে, তেওঁলোকে কি বিচাৰে। कहाँ से आ रहे हैं मैंने? कटिहार से आए हैं। कैसा लग रहा है? अच्छा लग रहा है, बहुत अच्छा लग रहा है। कब आया? 22 तारीख को आए हैं। या आज कल रात से यहाँ पर रुकी? नहीं, आज चले जाएंगे, शाम को गाड़ी है। यहाँ आज कल रात से यहाँ पे ही है? हाँ। कैसा लग रहा है माहौल? अच्छा लग रहा, बहुत अच्छा लग रहा। अच्छा। कहाँ से हैं आप? मुजफ्फरपुर से हैं। कब आया? 4 दिन हो गया। कैसा लगा माँ के दर्शन करने के लिए? बहुत अच्छा ही लग रहा है। আমি কথা পাতিব চেষ্টা কৰিম যিহেতু লানি নিচিগা জয় জয় জয়। আৰু যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যিহেতু উৰে নিশা এই মন্দিৰৰ প্ৰাংগণত অগণন ভক্তই ভিৰ কৰি আছিল আৰু বাহিৰতো ৰাস্তাটো আমি আলিয়ে পদূলিয়ে কেৱল মাৰ ভক্তৰে ভিৰ, কাৰণ বহু লোক বৰ্তমানো মন্দিৰত প্ৰৱেশ কৰিব পৰা নাই যিহেতু যথেষ্ট সংখ্যক লোক ভক্ত বৰ্তমান মন্দিৰৰ প্ৰাংগণত আছে আৰু লাখ লাখ ভক্ত মন্দিৰৰ বাহিৰতো মাক দৰ্শন কৰিবৰ কাৰণে আহি আছে। গতিকে আমি কথা পাতিব চেষ্টা কৰিম। বহু লোকে টপ জপ কৰি আছে তেওঁলোকে, কাৰণ এয়া যিহেতু মন্দিৰৰ দুৱাৰ নিবৃত্তি হোৱাৰ লগে লগে মন্দিৰৰ দুৱাৰ ইতিমধ্যে ভক্তসকলৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু সেয়েহে এতিয়া দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী। कहाँ से हैं आप? हम हैं यूपी से हैं, यूपी से बनारस काशी से। कब से हैं यहाँ पे? कब से हैं? हम लोग तो अम्बुबाची मेला लगने के 2 दिन 3 दिन पहले ही से हैं यहाँ पे। कैसा माहौल है? बढ़िया माहौल है, ठीक है, धार्मिक है। माँ के बारे में क्या बोलेंगे? माँ बहुत अच्छी है, माँ के दरबार में माँ का दर्शन करने हम लोग आए हैं। माँ का आशीर्वाद पाने के देखिए ओठ में लगे हुए हैं। 3 दिन से माँ को कोई दर्शन नहीं कर पा रहा था, आज माँ का द्वार खुल रहा है, आप लोग दर्शन करने के कैसा महसूस है? अच्छा फील हो रहा है, बहुत बढ़िया हो रहा है कि माँ हमको दर्शन देगी आज। माँ के बारे में आते ही आंसू निकल गया। कहाँ से हैं आप? दिल्ली से। दिल्ली से। कब आया? मैं कल सुबह आई।
और 8 बजे चली थी मैं, 10 बजे आ गई। यहाँ कब आए हैं? यहाँ पे 3 बजे आई कल। 3 बजे से यहाँ पे 3 बजे से यहाँ पे है। जी जी। कैसा माँ को यहाँ पे माहौल कैसा लग रहा है? माँ की वो जो शक्ति के बारे में क्या बोलूं? मतलब एक्सप्लेन नहीं कर सकते, अमेजिंग है ये। मतलब ऐसा लग रहा है कि मतलब बता नहीं सकते, स्पीचलेस। और सारा कुछ ऐसा लग रहा है कि पता नहीं क्या आप आ गए, यही सोचा था। और बहुत अच्छा लग रहा है, बहुत। গতিকে সকলোৰে মনত মাক লৈ শক্তি আছে, মাৰ যি আধ্যাত্মিক শক্তি সেয়া সকলোৱে উপভোগ কৰিব পাৰিছে। মই নিজৰ কথাও যদি কওঁ, উৰে নিশা মই এই মন্দিৰৰ প্ৰাংগণত আছোঁ, কাৰো চকুত অকণো টোপনি নাই। কেৱল সকলোৱে মাৰ কাৰণে অপেক্ষা কৰি আছে, মাক দৰ্শন কৰিবৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি আছে। গতিকে খুব লানি নিচিকা শাৰী, গতিকে মাক দৰ্শন কৰিবৰ কাৰণে যথেষ্ট তেওঁলোকে অপেক্ষা কৰিব লগা হৈছে। গতিকে সেয়াই হৈছে মাৰ শক্তি। डिब्रूगढ़ डिब्रूगढ़ অসমীয়া हिंदी कैसा? बहुत अच्छा लग रहा है। आज 4 दिन हो गए हम लोग लगातार यहाँ पर बैठे हुए हैं और तपस्या कर रहे थे, भगवान का आराधना कर रहे थे, माता जी का। तो आज बहुत अच्छा लग रहा है कि कम से कम दर्शन करने के लिए मिलेगा ऐसा लग रहा है। लेकिन थोड़ा सा धक्का मुक्का हो रहा है, इसमें व्यवस्था थोड़ा सा कम है। हाँ, तो लेकिन बहुत अच्छा लग रहा है, मन में प्रसन्नता हो रही है। माँ जगदम्बा बस सभी का मनोकामना पूर्ण करें। और माँ जगदम्बा से यही प्रार्थना है कि बस हम लोग हर बार यहाँ पर आएँ। इतना सुंदर, इतना भव्य ऐसा शायद हमने जीवन में, क्योंकि 52 शक्तिपीठ में सर्वश्रेष्ठ शक्तिपीठ ही माना जाता है। कैसा लगता है माँ की यहाँ पे? महसूस क्या होता है? महसूस देखिए, अलग से ऊर्जा होती है यहाँ की जो फीलिंग है, यहाँ की ऊर्जा जो है अलग से है। तो अलग ही यहाँ पर जब शरीर में आपको अलग सा आनंद मिलता है, अलग सा फुर्ती मिलती है यहाँ पर आने पर। बहुत अच्छा महसूस होता है यहाँ पर आने कर। और जो भी हम लोग कोई भी मंत्र सिद्धि करना हो, किसी भी चीज़ का करना हो, तो सर्वश्रेष्ठ भारत का सबसे मतलब विश्व का सबसे अच्छा जगह है ये। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি যিহেতু বহু লোক উপস্থিত আছে, আছামিজ হিন্দী কাহা से है? মই গুৱাহাটীৰ পৰা। গুৱাহাটীৰ হয়। কেতিয়া আহিলে? এই ৰাতিপুৱা আহিছোঁ। ৰাতিপুৱা আহিছোঁ। কেনেকুৱা লাগিছে? বিৰাট ভাল লাগে। প্ৰত্যেক অম্বুবাচী মেলাৰ সময়তে আমি আহোঁ আৰু মা কামাখ্যাক মানে মানো। আৰু ইয়াৰ আগতেও 21 দিন মই কণ্টিনিউৱাছ আহিছিলোঁ মাৰ তাত। আৰু আজি মায়ে লৈ আহিছে। আৰু কালি দিল্লীত আছিলোঁ, দিল্লীৰ পৰা আহিয়ে তাৰপিছত ৰাতিপুৱা আমি 2:30-3টাত উঠি পেলাই গা চা ধুই পেলাই চব আহি পাইছোঁ। 3 দিন 3 নিশা মা আজি দুৱাৰ মুকলি কৰিছে। কি ক'ব মাৰ এই শক্তি, মাৰ মহিমাৰ বিষয়ে? মাৰ মহিমাটো সকলোৱে জানে, পৃথিৱীৰ চাৰিওপিনে মানুহে জানে। আৰু ইমান দূৰ দূৰৰ পৰা মানুহ আহিছে আৰু সদায়ে দেখিছোঁ ভিৰ মানে বাঢ়ি গৈ আছে দেই। এইবাৰ মানে অম্বুবাচী মেলাৰ 3 মাহমান আগৰ পৰাই মানুহৰ ইমান ভিৰ হৈছে ইয়াত। কাৰণ মই 21 দিন কণ্টিনিউৱাছ আহি থাকোঁতে তেতিয়াও দেখিছোঁ মানে ভিৰ বাঢ়ি 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 গৈছে। ইয়াতো মানে মাৰ পূৰা মহিমা। আৰু কালি আহি পাই পেলাই মই মানে ভাবিছিলোঁ আমি আহিব নোৱাৰিম নেকি, ভাগৰো লাগিছে, কিন্তু মানে এতিয়া দেখিছোঁ ইয়াতে আছোঁ। সেইকাৰণে মাৰ ওপৰতে এৰি দিব লাগে। মায়ে লৈ আহিলে লৈ আহিব, মায়ে চব মাৰ ওপৰতে। আৰু হয়, জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে মাৰ? হয়, খুবেই ভাল লাগিছে। যিহেতু বহুত জাগাৰ বেলেগ বেলেগ জাগাৰ পৰা আহিছে মানুহবোৰ। আমি গুৱাহাটীত থাকি আমিও আজি আহিবলৈ আমাৰো সৌভাগ্য। তাকে ভালে ভালে গোটেই কামখিনি হৈ যাওক। 3 দিন ভালে ভালে গ'ল। আজিও যদি আৰু গোটেই মানুহৰ বহুত দেখিছোঁ সমাগম, মানুহৰ ভিৰ ভাৰ বেলেগ বেলেগ জাগাৰ পৰা। চাওঁ এতিয়া দৰ্শন কৰিব পাৰিলে আৰু মায়ে যদি বিচাৰে। নিশ্চয়কৈ অপেক্ষা নিশ্চয় পূৰণ হ'ব। গতিকে সেয়াই হৈছে মাৰ শক্তি। যিহেতু 3 দিন 3 নিশা যিহেতু মাক দৰ্শন কৰিবৰ কাৰণে, মাৰ কাৰণে অপেক্ষা কৰি আছিল প্ৰতিজন ভক্ত। আৰু সেয়াই হৈছে মাৰ শক্তি। যিহেতু মাৰ দৰ্শন কৰিবৰ কাৰণে, মাক এবাৰ ওচৰৰ পৰা চাবৰ কাৰণে লাখ লাখ ভক্ত বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আৰু তেওঁলোকে এটাই আশা কৰিছে যে মাক এবাৰ কাষৰ পৰা চাব লাগে, মাৰ আশীষ ল'ব লাগে, মাৰ যি চৰণ স্পৰ্শ কৰিব লাগে। আৰু সেয়ে এতিয়া সেই যি শক্তি, সেই শক্তিৰ আৰাধনা কৰিবৰ কাৰণে এইদৰে এতিয়া লাখ লাখ লোক এইদৰে মাৰ চৰণত আহি তেওঁলোক সমাগত হৈছেহি।